Good morning, everyone. So, welcome to Eagle Education School. মোৰ নাম বিশ্বজিৎ ভৰালী। মই Eagle Education School চেনেলটোত তোমালোকৰ সায়েন্সৰ যিখিনি ডাউট থাকিব বা যিখিনি অসুবিধা পোৱা আৰু সেইখিনি তোমালোকৰ ক্লিয়াৰ কৰিবলৈকে মই চেষ্টা কৰিম। তোমালোকে মোক সুধিব পাৰিবা, আমি আপকামিং ক্লাছবিলাকত লগ পাই থাকিম। আজি জাষ্ট মই তোমালোকক এটা বেছিক ইন্ট্ৰডাকশ্যন হিচাপে ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ। তো তোমালোকে জানা যে অলৰেডি হাফ ইয়াৰলি এক্সামিনেশ্যন আহি আছে, সকলোৰে হয়তো হাফ ইয়াৰলি এক্সামিনেশ্যন আহি আছে। তো তাত হয়তো বেলেগ বেলেগ স্কুলৰ বেলেগ বেলেগ তোমাৰ চিলেবাছ দিছে। তো আমি আজি কাভাৰ কৰিম মেইনলি তোমাৰ আমি একচুৱেলি সায়েন্সখন কেনেকৈ পঢ়িব লাগে সেইটোহে আচল কথা। তো মেইন তোমাৰ হৈছে ধৰি লোৱা ফিজিক্সৰ পাৰ্টখিনি যিখিনি পঢ়া সেইখিনিত তোমালোকে মেইনলি প্ৰব্লেম ছলভিঙৰ ওপৰত বেছিকৈ গুৰুত্ব সহকাৰে দিবা। কাৰণ ফিজিক্সৰ মেইন হৈছে তোমাৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব লাগিব। তো ক্লিয়াৰ নহ'লে তোমাৰ ধৰি লোৱা কিবা কাৰণত যদি টুইষ্টেড টাইপৰ কুৱেশ্যন দি দিয়ে এক্সামত, তো তেতিয়া তোমালোকে কনফিউজ হৈ যাবা। তো মেইনলি তোমালোকে কনচেপ্টখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিবা। আৰু বাকী বায়'লজিটো তোমালোকে ডায়েগ্ৰাম সহকাৰে বুজিবলৈ চেষ্টা কৰিবা যাতে তোমালোকৰ বুজাত অসুবিধা হয়। আৰু কেমেষ্ট্ৰিখিনি তোমালোকে মেইনলি পিৰিয়ডিক টেবুলৰ যিখিনি বস্তু আছে সেইখিনি বস্তু তোমালোকে পঢ়ি ল'বা ভালকৈ। পিৰিয়ডিক টেবুলত ধৰি লোৱা এটমছৰ এলিমেণ্টছৰ নামবোৰ বা এটমছৰ নামবোৰ আপ টু এটমিক নাম্বাৰ 20লৈকে তোমালোকে চাই ল'বা। নেক্সট আৰু ধৰি লোৱা সিহঁতৰ ষ্ট্ৰাকচাৰবোৰ বা সিহঁতৰ ভেলেঞ্চিবোৰ কেনেকুৱা হয়। আল্টিমেটলি তোমাৰ ভেলেঞ্চিটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। কাৰণ ভেলেঞ্চিৰ দ্বাৰা তোমালোকে কেমিকেল ফৰ্মুলা এটা কেনেকৈ লিখিব পাৰি সেইটো গম পাব পাৰা। নহ'লে তোমাৰ কেমিকেল ৰিয়েকশ্যনবিলাক কেনেকৈ হৈ আছে সেইটো কৰিব পাৰি। তাৰপিছত তোমাৰ বেলেঞ্চ কৰা কেমিকেল ইকুৱেশ্যনবিলাক বেলেঞ্চ কৰা সেইবিলাকো আল্টিমেটলি ভেলেঞ্চিৰ ওপৰতে নিৰ্ণয় কৰে। নেক্সট তোমালোকৰ আৰু ফিজিক্সৰ মেইন এটা চেপ্টাৰ আছে, লাইট বুলি এটা চেপ্টাৰ আছে, তোমালোকে হয়তো জানা। লাইট চেপ্টাৰটো আছে। লাইট চেপ্টাৰটোত তোমালোকে মেইনলি যিখিনি মিৰৰ ফৰ্মুলা ইউজ হয়, মিৰৰ ফৰ্মুলা লেন্স ফৰ্মুলা সেইখিনিতো প্ৰয়োজন হয় বাৰু, কিন্তু সেইখিনি কেনেকৈ আমি ইউজ কৰোঁ সেইটোৰ ওপৰত একচুৱেলি বেছিকৈ গুৰুত্ব দিব লাগে। ধৰি লোৱা লাইট চেপ্টাৰটো লেটছ চে মিৰৰ এনেকুৱা আছে তোমাৰ কনকেভ মিৰৰ, কনভেক্স মিৰৰ আছে। কনকেভ মিৰৰত তোমালোকে কোনটো পজিশ্যনত অবজেক্টটো থ'লে কোনটো কেনেধৰণৰ তোমাৰ ইমেজটো ফৰ্ম হ'ব, কোনটো পজিশ্যনত অবজেক্টটো হ'লে ইমেজটো ভাৰ্চুৱেল হ'ব, ইৰেক্ট হ'ব, সেইবিলাক বস্তু তোমালোকে যাতে পাৰিলে তোমালোকে এখন চাৰ্ট টাইপ তালিকা টাইপৰ বনাই ল'বা যাতে তোমালোকে মনত ৰাখিব ইজি হয়। প্ৰথমে বুজি ল'বা, তাৰপিছত এখন চাৰ্ট বনাই ল'বা। নেক্সট হৈছে তোমালোকে সকলোতকৈ ইম্পৰ্টেণ্ট কথা হৈছে বায়'লজিৰ ক্ষেত্ৰত তোমালোকে ট্ৰাই কৰিবা যাতে আমি শ্বৰ্ট নোটছ বনাব পাৰোঁ। শ্বৰ্ট নোটছ মানে কি, ধৰি লোৱা কিবা এটা টপিক পঢ়িছা, যেনেকৈ লাইফ প্ৰচেছ বুলি এটা চেপ্টাৰ আছে। লাইফ প্ৰচেছৰ তোমাৰ হয়তো বহুত ডাঙৰ চেপ্টাৰ। তো ডাঙৰ চেপ্টাৰ যিহেতু তুমি তাৰ শ্বৰ্ট নোটছবিলাক বনাব চেষ্টা কৰিবা। শ্বৰ্ট নোটছবিলাক বনালে কি হ'ব, তোমাৰ এটলিষ্ট এক্সামৰ আগদিনা ৰিভিজন কৰিব টাইমত তোমাৰ পটককৈ শ্বৰ্ট নোটছখিনি চাই গ'লে এবাৰ মনত পৰি যাব। সেইখিনি মেইনলি তোমাৰ আৰু ঠিক আছে বাৰু, আজিলৈকে আমি ইমানতে সামৰিছোঁ। আমি নেক্সট ক্লাছ আকৌ ইগল এডুকেশ্যন স্কুল চেনেলটোত নেক্সট ক্লাছ আমি ধুনীয়াকৈ পঢ়িম। তাৰ কাৰণে তোমালোকে প্লে ষ্টৰত যাবা, প্লে ষ্টৰত ইগল এডুকেশ্যন স্কুল এপ্লিকেশ্যনটো ডাউনলোড কৰিবা। তাত তোমালোকে মোৰ ক্লাছ পাবা, লগতে আমি MCQ বিলাক সলভ কৰিম তাত। তেতিয়াহ'লে নেক্সট ক্লাছলৈকে আমি লগ পাম।